মায়ে মোক বুকুচাত লৈ দিন হাজিৰা কৰিছিল ঘৰে ঘৰে। মায়ে গৈ হাজিৰা কৰে, মোক পিছফালে পিঠিত লৈ আপোনাৰ হাজিৰা কৰে গৈ পিনে। আমি কেতিয়াবা নোখোৱাকৈ দিন কটাইছো, কেতিয়াবা নোখোৱাকৈ থাকোঁ, প্ৰায় নোখোৱাকৈ স্কুল যোৱাই মনত আছে। এই দোকানখনৰ পৰাই মই খাকী পোছাক পিন্ধিছো। এতিয়াও মই আজৰি পালে দোকানত বহো। মই দোকানত বহোঁ, মোৰ কোনো লাজ নাই। মই কাৰণ এইখন দোকানৰ পৰাই মই আজি হয় এইখন দোকানৰ পৰাই মই খাকী পোছাকটো পিন্ধিছোঁ। তো এইখন দোকানৰ পৰা মই লাজ কৰা কোনো কথাই নাথাকে ইয়াত। এখন তামোল পাণৰ দোকানৰ পৰাই পুত্ৰক আৰক্ষী হিচাপে গঢ় দিলে এগৰাকী বৃদ্ধা মাতৃয়ে। কাম কৰি থকা অৱস্থাত শ্বৰ্ট চাৰ্কিটৰ ফলত অসুস্থ হৈ পৰিছিল ৰতন দেৱনাথ নামৰ আৰক্ষীগৰাকীৰ পিতৃ। দেউতাৰ এক্সিডেণ্ট, কাৰেণ্টৰ ডাঙৰ এক্সিডেণ্ট এটা হ'ল, প্লাছ আকৌ দেউতাৰ কেঞ্চাৰ বেমাৰ হ'ল। পিতৃ অসুস্থ হোৱাৰ পিছতে সন্তানক পঢ়োৱাৰ লগতে পৰিয়ালৰ সকলো দায়িত্ব আহি পৰিছিল তেওঁৰ মাতৃৰ ওপৰত। দেউতাই কাৰেণ্টৰ এক্সিডেণ্ট হোৱাৰ কাৰণে মানে আমাৰ যিটো প্ৰব্লেম দিলে, এইটো প্ৰব্লেমৰ পিছত মানে মায়ে যথেষ্টখিনি দায়িত্ব ল'ব লগা হ'ল। গোটেই ঘৰখনৰ দায়িত্ব, বা আছিলে, মই আছিলোঁ, দেউতাটো বিচনাত থাকে এনি টাইম। সেই সময়ত বহু কষ্টৰে দিন কটাবলগীয়া হৈছিল তেওঁলোকে। বহুত কষ্ট হৈছিলে, মানে এদিন ভাত বনাই মানে 3 দিন লাগে সিহঁতক পানী ঢালি ঢালি খুৱাইছোঁ। হেৰি নাই, আকৌ খৰি নাই, তেতিয়াতো আমাৰ গেছ নাই, ভাড়াঘৰত থাকোঁ। তেতিয়াই আৰক্ষীগৰাকীৰ মাতৃয়ে আৰম্ভ কৰিছিল এখন তামোল পাণৰ দোকান। সেই সময়তে বিধায়ক মানৱ ডেকাৰ প্ৰয়াত পিতৃয়ে তেওঁলোকক দোকান দিবলৈ দিছিল এডোখৰ স্থায়ী জেগা। সেই টাইমত দোকানখন ইয়াত মানে এইটুকুৰা ঠাইত, যিটুকুৰা ঠাইত আমি বহাইছিলোঁ, বৰ্তমানৰ বিধায়ক মানৱ ডেকাৰ মানে স্বৰ্গীয় পিতৃ আছিলে গোবিন্দ মোহন ডেকা ছাৰ। তেওঁ মানে ইয়াতে বহাই থৈ যাব কৈছিলে যে ইয়াত কোনো ধৰণৰ হেৰি নকৰে, খেলিমেলি নকৰে, আপুনি ইয়াতে বহিব। তেখেতৰ অৱদান মানে ক'ব নোৱাৰি আৰু সেইটো, যিটো কাৰণে আজি মই এইটো থিয় হ'ব পাইছোঁ। হয়তো নহ'লে ক'ৰবাত কাপোৰ দোকান এখনত থাকিলোহেঁতেন, হয়তো ক'ৰবাত হাজিৰা কৰি থাকিলোহেঁতেন ময়ো। এই দোকানৰ পৰা লাহে লাহে জীৱন সলনি হ'ল তেওঁলোকৰ। মাতৃৰ কঠোৰ পৰিশ্ৰম আৰু শাসনৰ বাবে আজি পুত্ৰ হ'লগৈ এগৰাকী সফল ব্যক্তি। মায়ে মানে সদায় কয়, তই ভালকৈ পঢ়, নপঢ়িলে কেনেকৈ কি কৰিবি। মই চা কিমান কষ্ট কৰোঁ, ৰাতিপুৱা 6 বজাত আহোঁ, আবেলি 6 বজাত যায়, তো 12 ঘণ্টা এটা বহুত ডাঙৰকৈ লেবাৰ কৰে। মই যদি মানে উল্টা পুল্টা কাম কৰি থাকোঁ, তো অভিয়াছলি মায়ে খং কৰিবই, তো দুচাট এচাট দিয়ে, পঢ়িবলৈ কয়। বেলেগৰ ল'ৰা ছোৱালী চাই ইমান পঢ়ে, তেতিয়া মোৰ অকণমান চেঞ্জিং আহিছে, আহি ময়ো অকণমান পঢ়িলোঁ। মায়ে সেই লাইব্ৰেৰিয়ানৰ লগত কথা পাতিলে, লাইব্ৰেৰিয়ানৰ লগত কথা পাতি কিতাপৰ যোগান ধৰিলে। সেইবোৰৰ কাৰণে আমি আজি হয়তো এতিয়া আগতে ভাড়াঘৰত আছিলোঁ, এতিয়া মাটি অকণমান কিনিলোঁ, ঘৰ এটা বনালোঁ সৰু চাই। মায়ে য'ত থাকে ভাল পায়, মায়ে যিটো ভাল পায়, মায়ে যিটো খাব বিচাৰে সেইটোকে দিওঁ। কাৰণ কেলৈ আজি মই যদি মাহৰ মূৰত পইচাটো পাওঁ, মাত্ৰ মাৰ কাৰণেহে পাওঁ। তেওঁলোকৰ জীৱন সলনি কৰা এই গুমটি দোকানখন এতিয়াও এৰি দিয়া নাই মাতৃয়ে। মই মাক বহুতবাৰ কৈছোঁ, দোকানত কিমান টকা লাভ হয় কবি, মই সেইটো মাহে মাহে দি যাম, কিন্তু দোকানখন বন্ধ কৰি দিয়া। কিন্তু মায়ে মানে দোকানখন বন্ধ নকৰে। এনেকুৱা হৈ গ'ল ন, 40 বছৰত এটা পৰিৱেশ হৈ গ'ল। তো এই উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ মানে সন্মুখত এখনো দোকান নাছিল সেই সময়ত। ফাৰ্ষ্ট মায়ে দোকান খুলিছিল, তামোল পাণৰ দোকান, মৰ্টনৰ দোকান। তেনেকুৱা খুলিয়ে মায়ে এটা কৰি পঢ়াই আমাক আজি এটা চৰকাৰী চাকৰি দিবলৈ সক্ষম হ'ল। এতিয়া মাৰ কি ক'ম আৰু, মাকটো সদায় কওঁ বন্ধ কৰা নালাগে, আৰু মায়ে নামানে আৰু কি কৰিব এইটোত। তেওঁলোকৰ মতে কেতিয়াও হেঙাৰ হ'ব নোৱাৰে দৰিদ্ৰতা। মন কেতিয়াও হাৰি যাব নালাগে। মই প্ৰথম এবাৰ পৰীক্ষা দিছিলোঁ, ফেইল কৰিছোঁ আৰক্ষী বিভাগত। নেক্সট বাৰ মই দিওঁতে মই ভাল ফলাফল কৰিছোঁ, আৰু তাৰ বিনিময়ত মই চাকৰি কৰিছোঁ। গতিকে মানুহ কেতিয়াও মন হেৰাই যাব নালাগে। দুখীয়াটো এটা পাৰ্ট হয়, আৰু আপোনাৰ নিজৰ ফিজিকেলটো এটা বেলেগ এটা পাৰ্ট। তো ফিজিকেল পাৰ্টটো এৰি দিব নালাগে, প্ৰেক্টিছ কৰিব লাগে।